চাউল কেইটামান তিয়াইছিলোঁ কালিয়ে আলফুলৰ কাৰণে পিঠাগুড়ি অকণমান বনাম বুলি, কিন্তু পাহৰি থাকিলোঁ আৰু গোটেই চাউলখিনি অলপ অলপ গোন্ধালে। কিন্তু তথাপিতো বহুতবাৰ ধোৱাৰ পাছত চাউলৰ গোন্ধটো নাইকিয়া হ'ল যেনিবা। তাৰপিছতে বোলো এয়া পিঠাগুড়ি অকণমান খুন্দি লওঁ বুলি ভাবিলোঁ। পিঠাগুড়িখিনি মানে ভালদৰে শুকুৱাই দিলোঁ, মানে চাউলটো ভালদৰে শুকুৱাই দিলোঁ, তেতিয়া আচলতে খুন্দিবলৈ বেছি ভাল হয় আৰু সোনকালে হৈ যায়। এইফালে চাউল একাপে লৈছিলোঁ, যিহেতু আলফুলে বহুত দিন হৈ গ'ল পিঠাগুড়ি খোৱাই নাই, তাইক অকল বাকী কৰ্ণফ্লেক্স অ'টছ সেইবিলাকে খুৱাই থকা হয় তাইৰ জলপান। আৰু এতিয়া ভাবিলোঁ কিবা এটা একেখিনিকে খাই থাকিব, সেইকাৰণে বোলো অকণমান পিঠাগুড়ি খুন্দি থওঁ। তাৰপিছতে এয়া মই লগতে ভাতো বনাই আছোঁ। এইফালে দাইলখিনি বইল দাইল বনাইছোঁ, লগত হালধি দিয়া নাই, কেঁচা হালধি অকণমান পিচি দিছোঁ, লগত ধনিয়া আৰু আদা নহৰু পিচি দিছোঁ। আৰু এইফালে মই ভাতটো বনাই আছোঁ, লগতে এইফালে পিঠাগুড়িও খুন্দি আছোঁ। তাৰপিছতে আকৌ আলফুলে মোক ইফালৰ পৰা চিঞৰি আছে তাইৰ লগত অকণমান খেলিব লাগে বুলি। আৰু এইফালে মই এয়া তাইৰ লগত অকণমান খেলিবলৈ আহিলোঁ। তাই এনেদৰে সেয়া গাড়ী চলাবলৈ লাগিলে। আজি যিহেতু দদায়েক নাছিলে, নহ'লে দদায়েকে গাড়ীখন চলাই থাকে আৰু তাই মানে কোচতে বহি লয়, এইখন গাড়ীতে উঠি লয় ভাবকচোন দুইটা। এনেদৰে দুটাই ধেমালি কৰি থাকে। আৰু আজি নাছিলে কাৰণে তাই মোক মাতি আছে খেলিবৰ কাৰণে, অকণমান দৌৰা দৌৰি, যিহেতু খেলিলে ভাল পায়। তাৰপিছতে আহিলোঁ, ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু ওপৰলৈ বুলি আহিলোঁ। ওপৰত আহি ভাবিলোঁ প্ৰথমতে পিঠাগুড়িখিনি ভৰাই লওঁ টেমা এটাত, নহ'লে আকৌ সেইখিনিও থাকি যায়গৈ। আৰু এইফালে আলফুলে দেখিলে মোক পিঠাগুড়ি ভৰাই থকা, মনে মনে চালেহি আৰু এতিয়া তাইক ভৰাবলৈ লাগে পিঠাগুড়িখিনি। আৰু সেয়া তাই মোক আহি কৈ আছেহি যে ময়ো তোমাৰ নিচিনাকৈ এনেকৈ ভৰাম বুলি। আৰু এয়া অৱশেষত উপায় নাই আৰু লাষ্টত মানে কি কৰিম, যে তাই বহুত কথা কৈ মেলি মুঠতে পিঠাগুড়ি তাই ভৰাবই, কোনো কথা নাই। সেইকাৰণে লাষ্টত উপায় নাপাই তাইক দিলোঁ। কিন্তু তাই কিমান ধুনীয়াকৈ পিঠাগুড়িখিনি ভৰাইছে চাবচোন, এটাও নপৰাকৈ ভৰাইছে। কেনেকৈ ভৰাব পাৰিবা শুন, ৰ'বা ভৰোৱা ইয়াত থৈ লৈছোঁ। ওলাবা এতিয়া, মোক এতিয়া ভৰোৱা। আকৌ চকীত নবহিলেও হ'লহেঁতেন। দিয়া ইয়াত ভৰোৱা। মই নুচোঁ। অঁ আয়া তাই শুনিছা কথা, পাপা ওচৰত যোৱা বোলে। চা মোক ইয়াত তাইক অকলে থৈ পেলাই মোক যাব দিছে। মই এতিয়া ইমান কষ্টকৈ মই পিঠাগুড়ি খুন্দিছোঁ, চাউল তিয়াইছোঁ, আকৌ তাৰপিছত মই এতিয়া তোমাক এৰি পেলাই পাপা ওচৰলৈ যাম। দেখিছা, মোক বোলে তুমি পাপা ওচৰলৈ যোৱা। আয়া পাপাক ফটো মাৰাগে হেনো। নামাৰো মই, তোমাকে মাৰিম। কেনেকৈ গম পালে বাৰু ফটো মৰাটো?